নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি কম্পিটিটিভ এক্সামৰ কেইটামান MCQ চাম সাধাৰণ জ্ঞানৰ। তাৰ প্ৰথম প্ৰশ্নটো হৈছে আমাৰ যে ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং তিষ্টা ৰিভাৰ ইজ ন'ন এজ। তো তিষ্টা ৰিভাৰক ব্ৰহ্মপুত্ৰ যেতিয়া জইন কৰে বা তিষ্টা ৰিভাৰৰ লগত যেতিয়া ব্ৰহ্মপুত্ৰ লগ হৈ যায় তেতিয়া কি বুলি জনা যায়? অপশ্যনবোৰ হৈছে আমাৰ যমুনা, পদ্মা, মেঘনা, দিহাং। ঠিক আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ যমুনা। তাৰপিছত আহিলে 2 নম্বৰ প্ৰশ্নটো যে হুইচ অফ দ্য ফ্ল'য়িং ৰিভাৰ অৰিজিনেট ইন দ্য নাগা হিলছ, মানে তলৰ কোনখন নদীৰ উৎস নগা পাহাৰত হৈছিলে? অপশ্যনবোৰ হ'ল আমাৰ কামেং, সোৱণশিৰি, ভোগদৈ আৰু ওপৰৰ কোনোটো নহয়। শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ ভোগদৈ। ঠিক আছে, তাৰপিছত আহিলে 3 নম্বৰটো হুইচ ওৱান ইজ কাৰেক্ট এবাউট দ্য দিহিং এণ্ড বুঢ়ীদিহিং ৰিভাৰ। ঠিক আছে, তো দিহিং আৰু বুঢ়ীদিহিং ৰিভাৰৰ বাবে কোনটো সত্য হয়? প্ৰথম যিটো অপশ্যন আছে সেইটো আপোনালোকৰ আছে যে দ্য ৰিভাৰ দিহিং অৰিজিনেট ইন দ্য ভূটান এণ্ড অৰুণাচল বৰ্ডাৰ। ঠিক আছে, দিহিং ৰিভাৰ ক'ত অৰিজিনেট হৈছে বুলি কৈছে? ভূটান আৰু অৰুণাচল বৰ্ডাৰত। বুঢ়ীদিহিং ৰিভাৰ অৰিজিনেট ইন দ্য পাটকাই হিলছ অফ অৰুণাচল প্ৰদেশ। তো বুঢ়ীদিহিং পাটকাই হিলৰ পৰা ওলাইছে বুলি কৈছে। দিহিং ৰিভাৰ অৰিজিনেট ইন ফেক ডিষ্ট্ৰিক্ট অফ নাগালেণ্ড। ফেক ডিষ্ট্ৰিক্ট নাগালেণ্ডৰ পৰা দিহিং ৰিভাৰ ওলাইছে বুলি কৈছে। নান অফ দ্য এবভ, ওপৰৰ এটাও নহয়। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ বি, যে বুঢ়ীদিহিং ৰিভাৰ অৰিজিনেট ইন দ্য পাটকাই হিলছ অফ অৰুণাচল প্ৰদেশ। তো বুঢ়ীদিহিং নদীখন অৰুণাচল প্ৰদেশৰ পাটকাই পৰ্বতৰ পৰা ওলাইছিলে। দ্য এভাৰেজ গ্ৰেডিয়েণ্ট অফ ব্ৰহ্মপুত্ৰ প্লেইন ইজ। তো আমাৰ ব্ৰহ্মপুত্ৰৰ যি উপত্যকা আছে তাৰ গড় ঢাল কিমান, মানে কিমান এটা ঢাল মানে বুজি পাইছে ন? বুজি পাইছে। তো সেইটো যদি অকণমান জিঅ'গ্ৰাফী পঢ়িছে আপোনালোকে গম পাব। তো যে ইয়াত আমাৰ কিমান হ'ব শুদ্ধ উত্তৰটো 14 চেণ্টিমিটাৰ পাৰ কিলোমিটাৰ। ঠিক আছে, মানে পাৰ কিলোমিটাৰ যিমানে আমি আগুৱাই যাম 14 চেণ্টিমিটাৰকৈ হয়তো ওখ হৈ যাব আমাৰ যি সমতলখন আছে বা চাপৰ হৈ যাব, সেইটো আমি ঢাল বুলি ক'ম ইয়াত। ঠিক আছে, তাৰপিছত আহিলে আমাৰ 5 নম্বৰ যে দ্য টোটেল লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ। ব্ৰহ্মপুত্ৰ নদীখনৰ সম্পূৰ্ণ বা মুঠ দৈৰ্ঘ্যটো কিমান? সেইটো লাগিলে আমাৰ অৰুণাচল প্ৰদেশৰ মাজেৰে অহা হওক বা চীনৰ পৰা অহা হওক, য'ৰ পৰা উৎপত্তি হৈছে আৰু য'ত শেষ হৈছে, তো সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্যটো কিমান হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ 3848 কিলোমিটাৰ। তাৰ ভিতৰত আমাৰ অসমত 900 কিমান কিলোমিটাৰমান আছে, বাকী চীনত আছে, অৰুণাচলত আছে, বাকী ইফালে আমাৰ যাই পেলাই বাংলাদেশৰ ফালেও যাই পেলাই আকৌ সাগৰত পৰিছেগৈ ন। দ্য টোটেল লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন ইণ্ডিয়া। আমাৰ ভাৰতত ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান হয়? 936 কিলোমিটাৰ। আৰু টোটেল লেন্থ কিমান আছিলে? 3848 কিলোমিটাৰ। ঠিক আছে, তাৰপিছত আহিলে 7 নম্বৰটো যে দ্য টোটেল লেন্থ অফ বৰাক ৰিভাৰ ইন ইণ্ডিয়া ইজ। বৰাক নদী আমাৰ ভাৰতত কিমান আছে? কাৰণ বৰাক নদীৰ লাষ্টত বাংলাদেশো পাইছেগৈ। তো আমাৰ ইণ্ডিয়াত বৰাক নদী কিমান দীঘল হয় বা কিমান দৈৰ্ঘ্যৰ আছে? 550 কিলোমিটাৰ। তাৰপিছত আহিলে ডিক্ৰং ৰিভাৰ ফ্ল'জ থ্ৰু। ডিক্ৰং নদীখন কোন জিলাৰে বৈ গৈছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ লখিমপুৰ। ঠিক আছে, ডিগবৈ নদীখন কাৰ মাজেৰে পাৰ হৈ গৈছে? লখিমপুৰ ডিষ্ট্ৰিক্টৰ মাজেৰে পাৰ হৈ গৈছে ডিক্ৰং নদীখন, তাৰপিছত আছে আমাৰ ইন দ্য ৱেষ্ট অফ আছাম, মানে অসমৰ পশ্চিমত কি আছে? তো অসমৰ পশ্চিমত অপশ্যনবোৰ হ'ল আমাৰ বাংলাদেশ, ছিকিম, পশ্চিম বাংগাল উভয়। ঠিক আছে, মানে এ আৰু চি দুইটাই। তো ইয়াত যদি চাওঁ শুদ্ধ উত্তৰটো হ'ব আমাৰ এ আৰু চি, অৰ্থাৎ বাংলাদেশ আৰু ৱেষ্ট বেংগল। নামতে সোমাই আছে ৱেষ্ট বেংগল। ঠিক আছে, তো গতিকে ৱেষ্ট বেংগল আৰু বাংলাদেশ আমাৰ অসমৰ পশ্চিম দিশে আছে। তাৰপিছত আহিলে 10 নম্বৰটো যে দ্য হিমালয়া ইন আছাম ইজ ৰিপ্ৰেজেণ্টেড বাই। অসমত হিমালয় পৰ্বত কোনটো দ্বাৰা প্ৰতিনিধিত্ব কৰা হয়? তো অপশ্যন এ বৰাইল ৰেঞ্জ, পাটকাই বাম, গাৰো খাচী, জন্তিয়া হিলছ, লুচাই হিলছ। তো শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ বৰাইল হিল, বৰাইল ৰেঞ্জ বা বৰাইল শ্ৰেণী। ঠিক আছে, বৰাইল পৰ্বতমালা বুলিও ক'ব পাৰে। তাৰপিছত আহিলে 11 নম্বৰটো যে আছাম ইজ কানেক্টেড উইথ দ্য ৰেষ্ট অফ দ্য ইণ্ডিয়ান ইউনিয়ন বাই এ নেৰ' কৰিডৰ কল। অসমৰ ভাৰতৰ বাকী অংশৰ সৈতে সংযুক্ত হোৱা এটা সৰু পথ, আৰু সেইটো নাম হৈছে কি? সেইটো নাম হৈছে আপোনালোকৰ চিকেন নেক। নামটো শুনিয়ে থাকে চাগে, চিকেন নেক, যিটো আমি ৱেষ্ট বেংগলত সোমোৱাৰ আগতে অকণমান ঠাই পাওঁ গুৱাহাটীৰ পৰা ওলাই। ঠিক আছে, তাৰপিছত আহিলে আমাৰ 12 নম্বৰ প্ৰশ্নটো যে আছাম মে বি ডিভাইডেড ইনটু ইম্পৰ্টেণ্ট ফিজিকেল ৰিজন। তো অসমক তলত দিয়া গুৰুত্বপূৰ্ণ ভূভাগীয় অঞ্চলসমূহত বিভক্ত কৰা হয়। তলত যিকেইটা অপশ্যন আছে সেইকেইটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ য'ত আমাৰ অসমখনক ভৌগোলিকভাৱে ভাগ কৰা হয়? তো ব্ৰহ্মপুত্ৰ ভেলী, অপশ্যনবোৰ হৈছে ব্ৰহ্মপুত্ৰ ভেলী, বৰাক ভেলী এণ্ড সুৰমা ভেলী, দ্য হিলি এৰিয়াছ অফ কাৰ্বি আলং এণ্ড নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্ট, অল অফ দ্য টেম।
এইটো এনচাৰ আমাৰ সকলোবোৰে হ'ব কাৰণ আমাৰ অসমখনক ব্ৰহ্মপুত্ৰ ভেলীটো ভাগ কৰা হয় আৰু লগতে বৰাক ভেলীটো ভাগ কৰা হয় আৰু কাৰ্বি আংলং বা কাছাৰ ডিষ্ট্ৰিক্টতো ভাগ কৰা হয় ন তো গতিকে গোটেইকেইটাই হ'ব তাৰপিছত আহিলে 13 নম্বৰ হুইচ ইজ দ্য লাৰ্জেষ্ট ভেলী ইন আছাম অসমৰ আটাইতকৈ ডাঙৰ উপত্যকাখন কোনখন তো আপোনালোকে জানি ব্ৰহ্মপুত্ৰ হয় ব্ৰহ্মপুত্ৰ উপত্যকা আমাৰ অসমৰ আটাইতকৈ ডাঙৰ উপত্যকা হয় তাৰপিছত 14 নম্বৰ হুইচ ওৱান ইজ দ্য কাৰেক্ট জিঅ'গ্ৰাফিকেল লোকেশ্যন অফ আছাম তলত দিয়া কোনটো অসমৰ সঠিক ভৌগোলিক অৱস্থান হয় মানে আমাৰ যি অসমখন আছে সেই অসমখন পৃথিৱীৰ যি কোঅৰ্ডিনেট আছে মানে দ্ৰাঘিমাংশ বা অক্ষাংশ তো কোনটো হয় সেইটো আমাক সুধিছে ঠিক আছে এইটো কিতাপতো পায় 5-6ৰ কিতাপতো থাকে সমাজ বিজ্ঞানৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি অৰ্থাৎ লেটিটিউড হ'ব আপোনালোকৰ 24 ডিগ্ৰী টু 28 ডিগ্ৰী আৰু লংগিটিউড হ'ব 90 to 96 ডিগ্ৰী অৰ্থাৎ অসমত অক্ষাংশ হ'ব 24ৰ পৰা 28 আৰু দ্ৰাঘিমাংশ হ'ব 90ৰ পৰা 96 ঠিক আছে তাৰপিছত আহিলে 15 নম্বৰটো হোৱাট ইজ দ্য ক্লাইমেট টাইপ অফ আছাম অসমৰ বতৰ পৰিসৰ ধৰণটো কেনেকুৱা হয় তো আমাৰ অসমত যিটো বতৰ হয় সেইটো কেনেকুৱা ধৰণৰ হয় তো বতৰো ভাগ আছে ন তাৰ ভিতৰত আমাৰ যিটো অসমত থাকে সেইটো হৈছে আমাৰ ট্ৰপিকেল মনচুন ৰেইন ফৰেষ্ট ক্লাইমেট ঠিক আছে এইটো হ'ব আমাৰ অপশ্যন শুদ্ধটো তাৰপিছত অপশ্যনবোৰ আছিল আমাৰ এনেকুৱা ধৰণৰ হিউমিড ছাবট্ৰপিকেল ক্লাইমেট ট্ৰপিকেল মনচুন ৰেইন ফৰেষ্ট ট্ৰপিকেল এণ্ড ছাবট্ৰপিকেল গ্ৰাছলেণ্ড এণ্ড নান অফ দ্য এবভ বাকী অসমীয়া ট্ৰান্সলেশ্যনটো দিয়া হৈছে তো চাই ল'ব এইটো অকণমান ইফাল সিফাল হ'ব পাৰে যিটো ট্ৰান্সলেশ্যন আছে যিটো প্ৰশ্নবোৰ ইংলিছতে থাকে নৰ্মেলি তাৰপিছত আহিলে আমাৰ 16 নম্বৰটো ইন হুইচ ইয়েৰ মেঘালয় ৱাজ কাৰ্ভড আউট অফ আছাম অসমৰ পৰা মেঘালয় কিমান চনত পৃথক হৈছিলে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 1972 অপশ্যনবোৰ এনেকুৱা আছিল 1967 1970 1972 1982 তো ইয়াৰ কাৰেক্ট এনচাৰ ইজ দিছ 1972 হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই এৰিয়া ৱাইজ এইটো আপোনালোকে সকলোৱে জানে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্টখন হৈছে কি কাৰ্বি আংলং ঠিক আছে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ যিখন ডিষ্ট্ৰিক্ট হৈছে সেইখন হৈছে কাৰ্বি আংলং 18 নম্বৰটো আহিব হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই এৰিয়া ৱাইজ এইটো অলৰেডি কৈছোঁ বাকী আহিলে 19 নম্বৰ স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ আটাইতকৈ সৰু ডিষ্ট্ৰিক্টখন কি হয় চাউথ চালমাৰা যিখন আমাৰ অসমৰ একদম শেষৰ যিখন ডিষ্ট্ৰিক্ট হয় ন মেপখন যদি চাই আপোনালোকে একে তলৰ ফালে থকা যিখন ডিষ্ট্ৰিক্ট আছে চাউথ চালমাৰা সেইখন হৈছে আমাৰ অসমৰ আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট তাৰপিছত আহিলে 19 নম্বৰটো হৈ গ'ল অলৰেডি 20 নম্বৰ হু কইন দ্য টাৰ্ম মেঘালয় শব্দটো কোনে দিছিলে ঠিক আছে তো অপশ্যনবোৰ আমাৰ এনেকুৱা ধৰণৰ হয় তো ইয়াৰ ভিতৰত যদি শুদ্ধ উত্তৰটো চাওঁ অপশ্যন এ অৰ্থাৎ SP চেটাৰ্জী হু কইন দ্য টাৰ্ম অফ মেঘালয় তাৰপিছত আহিলে 22 নম্বৰ হুৱেন মিজোৰাম বিকাম এ ষ্টেট তো মিজোৰাম বিকাম এ ষ্টেট ইন 1986 ঠিক আছে 1986 চনত 1986 চনত কি হৈছিলে মিজোৰামক এখন ৰাজ্য হিচাপে চিহ্নিত কৰিছিলে তাৰপিছত আহিলে আমাৰ 23 নম্বৰ প্ৰশ্নটো হাউ মাছ পাৰ্চেণ্টেজ আছাম অকুপাই ইন দ্য টোটেল লেণ্ড এৰিয়া অফ ইণ্ডিয়া ভাৰতৰ মুঠ ভূমিৰ কিমান শতাংশ অসমে অধিকাৰ কৰি আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ 2.4% 2.4% লেণ্ড অফ ইণ্ডিয়া ইজ অকুপাইড বাই দ্য আছাম ঠিক আছে ইন এৰিয়া ৱাইজ হাউ মাছ আছাম প্ৰভাইডেড চেল্টাৰ আউট অফ দ্য টোটেল পপুলেশ্যন অফ ইণ্ডিয়া ভাৰতৰ মুঠ জনসংখ্যাৰ পৰা কিমান শতাংশ অসমত বাস কৰে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ 2.58% তো অপশ্যনবোৰ আছিলে এনেকুৱা ধৰণৰ 1.9% 2.39% 2.58% 3.2% তো অপশ্যন ইজ নট কনচাৰ্ণ আৱাৰ কনচাৰ্ণ ইজ এবাউট অনলি এনচাৰ্ছ তো এনচাৰটো যদি আপোনালোকে জানে অপশ্যন যি নাথাকক কিয় আমি এনচাৰটো দিব পাৰিম ঠিক আছে কেতিয়াবা আমি অপশ্যনৰ পৰা দিব পাৰোঁ কিন্তু এনেকুৱা ধৰণৰ যিবোৰ প্ৰশ্ন তাত আমি এনচাৰটোৱে মনত ৰাখিব লাগিব ইন দ্য নৰ্থ অফ আছাম অসমৰ উত্তৰ দিশত কি আছে তো অপশ্যনবোৰ হৈছে ভূটান অৰুণাচল প্ৰদেশ মেঘালয় এণ্ড বোথ এ এণ্ড বি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কি বোথ এ এণ্ড বি আপোনালোকে যদি অসমৰ যিখন মেপ আছে সেই মেপখন যদি আপোনালোকে চাই ন ওপৰৰ ফালে আমাৰ কি আছে মেঘালয় ওপৰৰ ফালে আমাৰ কি আছে ভূটান আছে ঠিক আছে ভূটান আছে আৰু লগতে অৰুণাচল প্ৰদেশ আছে তো সেইকাৰণে এ আৰু বি হ'ব মেঘালয়টো আমাৰ তলৰ ফালে আছে এইখিনি মানৰ ঠাইত আছে মেঘালয় ঠিক আছে গতিকে অৰুণাচল আৰু ভূটান আমাৰ ওপৰৰ ফালে আছে গতিকে দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি এ এণ্ড বি অপশ্যন ঠিক আছে তাৰপৰা 26 আছে ইন দ্য চাউথ অফ আছাম অসমৰ দক্ষিণ দিশত কি আছে নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা এণ্ড বোথ বি এণ্ড চি তো দ্য কাৰেক্ট এনচাৰ ইজ বোথ বি এণ্ড চি বিকজ ইন দ্য চাউথ অফ আছাম আমি কি পাওঁ
আমি পাওঁ মিজোৰাম পাওঁ এণ্ড ত্ৰিপুৰা পাওঁ ঠিক আছে যে অসমৰ মেপখন যদি আপোনালোকে চাই ভালকৈ অসমৰ মেপখনৰ এইফালে আছে এইফালৰ যিটো ডাইৰেকশ্যন আছে এইখিনি বাই তলফালে আমাৰ কি আছে মিজোৰাম এণ্ড নাগালেণ্ড আছে ঠিক আছে বাকী ইফালেতো আমাৰ কি আহি যায় মেঘালয়া এণ্ড বাংলাদেশ আহি যায় তাৰপিছত আহিলে আমাৰ অপশ্যন শেষ হৈছে প্ৰশ্নকেইটা তো এইকেইটাই আছিলে আমাৰ এই ভিডিঅ'টোৰ বাবে নেক্সট ভিডিঅ'ত আমি আৰু কেইটামান এনেকুৱা ইম্পৰ্টেণ্ট MCQ আনিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যদিহে আপুনি আৰু এনেকুৱা ভিডিঅ' পাই থাকিব বিচাৰে